ডুমডুমা সমষ্টিটোৰ বিষয়ে কোৱাৰ আগতে প্ৰথমতে মই যিহেতু গাভৰুটি গাঁও পঞ্চায়তৰ অন্তৰ্গত হয় 10 নং ৱাৰ্ডৰ আৰু গাভৰুটি গাঁও পঞ্চায়তৰ 10 নং ৱাৰ্ডৰ কংগ্ৰেছৰ সমৰ্থিত প্ৰাৰ্থী হিচাপে ৰেণু কুমাৰী চৌহানক ৰাইজে আগবঢ়াইছিল। সেই ক্ষেত্ৰত তেওঁ সকলো ডকুমেণ্টছ ৰেডি কৰিলে। তাৰপাছত আমাৰ কাকপথাৰ ব্লকত সেইখন নমিনেশ্যন ফৰ্ম ছাবমিট কৰিলে। নমিনেশ্যন ফৰ্ম ছাবমিট কৰোঁতে প্ৰায় আধা ঘণ্টামান সময় তেওঁৰ নথিসমূহ ভালদৰে পৰীক্ষা কৰি কিনে তেওঁক সকলো ঠিক আছে বুলি কৈ তাৰপৰা যাবলৈ দিলে। কিন্তু তাৰপাছত ক'লে তাৰপৰা নেক্সট ডে মানে যোৱাকালি তাইক চিম্বল আনিবলৈ মাতিলে আৰু স্কুটিঙো হৈছে চাগে সেইদিনাখনেই। তেওঁক মাতি কিনে তাত কৈছে বোলে তোমাৰ নমিনেশ্যনখন কেঞ্চেল হ'ব, তুমি ইয়াত তোমাৰ বিয়াৰ দিনটো দিয়া নাই, তোমাৰ দুটা সন্তানৰ বিষয়ে ভালকৈ উল্লেখ কৰা নাই। এটা আচৰিত ঘটনা হয় যে যিজনী ছোৱালী বিয়া হোৱাই নাই তাইনো বিয়াৰ ডেটটো ক'ৰ পৰা দিব, দুটা সন্তানৰ কথা ক'ৰ পৰা উল্লেখ কৰিব। এই ক্ষেত্ৰত আমি এটা ইয়াত ডাঙৰ ৰহস্যৰ গোন্ধ পাইছোঁ। সেয়ে এই বিষয় লৈ তদন্ত কৰিব লাগে বুলি আমি এটা চিন্তা কৰিছোঁ। সেয়ে এই বিভাগত যিখিনি আছে আমাৰ DC মহোদয়ে হওক আন বিষয়ববীয়াসকলে হওক তেওঁলোকে ইয়াৰ ওপৰত এটা উচিত তদন্ত কৰিব লাগে। আৰু যিহেতু ডুমডুমা বিধানসভা সমষ্টিটোৰ কৈছে, ডুমডুমা বিধানসভা সমষ্টিটোৰ বিভিন্ন বিশৃংখলতা আচলতে কংগ্ৰেছৰ সমৰ্থিত প্ৰাৰ্থীসকলকে আচলতে সেই টাৰ্গেট কৰি লোৱাৰ ধৰণে আমি এটা সন্দেহযুক্ত ৰহস্য পাইছোঁ তাত। কাৰণ কুমচাং গাঁও পঞ্চায়তত 1, 2, 3, 4, 5 কণ্টিনিউ 5টা নমিনেশ্যন কেঞ্চেল কৰিলে কংগ্ৰেছৰ সমৰ্থিত পাৰ্টীৰ। তাৰপাছত যেতিয়া 6 নম্বৰটোৰ সময়তে আমাৰ সমজিলাৰ উপায়ুক্ত বাইদেউ আহি তাত উপস্থিত হ'ল, তেওঁ অহাৰ পিছত কিন্তু 6, 7, 8, 9, 10 গোটেইকেইটা আকৌ তেওঁলোকৰ পাছ হৈ গ'ল। আমাৰ তেতিয়াই ৰহস্যটো আহি পৰিলে যে কিবা এটা নহয় কিবা এটা ইয়াত গণ্ডগোল আছে। কাৰণ প্ৰথম 5টা কেঞ্চেল হ'ল, ছেকেণ্ড 5টা কাৰেক্ট হ'ল আৰু যিখিনি কাম কৰিছিলে সেই একেজন মানুহে কৰিছিলে, তেওঁৱে ফৰ্ম ফিল আপ কৰি দিছিলে। ইয়াত এতিয়া ৰহস্যৰ বাহিৰে আমি বেলেগো বিচাৰি পোৱা নাই। গাভৰুপতি পঞ্চায়তৰ 10 নম্বৰ ৱাৰ্ডৰ পৰা মই মানে এটি হেৰি কৰিছিলোঁ কৰিবলৈ ইলেকশ্যনৰ কাৰণে মানে মোৰ খেলিবলৈ মন আছিলে যে সেইকাৰণে মই কৰিছিলোঁ। মোৰ গোটেইটো মানে ভালে আছিলে, ডকুমেণ্টটো আধা ঘণ্টামান চালে। তাৰপৰা গৈছিলোঁ, চালে মানে কৈছে গোটেই অ'কে কৈছিলে। মোক কালি মাতিছিলে, ক'লে যে কালি তোমাৰ চিম্পুলটো লৈ যাবা। মই কালি গ'লোঁ চিম্পুলটো ল'বৰ কাৰণে। কৈছে তোমাৰটো এইটো কেঞ্চেল হ'ব পাৰে। মই চালোঁ মোৰতো ডকুমেণ্টটো দিয়া কেঞ্চেল হ'ল। মই চাম কেলৈ কেঞ্চেল হৈছে মানে মই চাম। ডকুমেণ্টটো দিলে তাৰ আছে মানে ডকুমেণ্টটো তোমাৰ মানে বিয়া কেতিয়া হৈছে চনটো হয় আৰু কি মানে দুটা মানে ল'ৰা, কিন্তু মোৰ বিয়া হোৱা নাই, তো ল'ৰা ক'ত মানে পাম। আৰু এইটোৱে মানে এইটো মণ্ডলত কৈছে আমাক মানে মোৰ মানে কেঞ্চেল হ'বৰ কাৰণে নিচিনা এইটো হয়। কিন্তু মোৰ কালি গৈছিলোঁ কালি মোৰ আচানক ভাবিছোঁ কেলৈ ৰিজেক্ট হ'ল। কালি মোৰ ফৰ্মটো ৰিজেক্ট হ'ল মানে কৈছে তোমাৰ ৰিজেক্ট হৈ গ'ল। মই আচৰিত হৈ গ'লোঁ কেলৈ ৰিজেক্ট হ'ল মোৰ। তো মই চালোঁ চাৰ্টিফিকেট, তাক মানে বিয়া চনত মাতিছে, সুধিছে আৰু ল'ৰা ছোৱালীও সুধিছে দুটা। তো মই বিয়াটো এতিয়ালৈকে হোৱা নাই আৰু চাৰ্টিফিকেট গোটেইটো দিছিলোঁ। মোৰ অ'কে ডকুমেণ্টটো চালে ক'লে গোটেইটো অ'কে আছে আৰু মোৰ নাই গোটেইটো মানুহবিলাক এনেকুৱাই হৈছে। আমাৰ কংগ্ৰেছৰ পৰা এইটো গোটেইটো হয়, কিন্তু বিজেপি মানুহ এজন কেঞ্চেল নাই। কাকপথাৰ ব্লকত আজি নিৰপেক্ষভাৱে কোনো ধৰণৰ প্ৰাৰ্থীসকলৰ নথি পত্ৰ পৰীক্ষা নকৰাকৈ তেওঁলোকে যি সিদ্ধান্ত গ্ৰহণ কৰিছে এইটো প্ৰতিবাদ জনাইছোঁ। এই সম্পূৰ্ণ বিজেপিৰ স্বাৰ্থত কাম কৰিছে চাৰ্কল অফিচাৰ ডুমডুমাৰ, যাৰ কাৰণে এই ঘটনা হৈছে। চাৰ্কল অফিচাৰক মই জানো, যোনে পইচা দিয়ে তাৰ কাম কৰে। গতিকে চাৰ্কল এজন বেয়াগুম দুৰ্নীতিগ্ৰস্ত বিষয়া। এই বিষয়াজন আমাৰ কংগ্ৰেছৰ যিবিলাক সমৰ্থক সেইসকলক তেওঁলোকে কৰ্তন কৰিছে আৰু তেওঁ ঠিকালৈ আহিছে। ৰূপেশ গোৱালৰ লগত তেওঁ বাহ ল'বৰ কাৰণে এই ঘটনা ঘটাইছে। গতিকে এইটো চিধা কথা, আমি ন্যায় বিচাৰিম। আজি নিশা হ'ল, কিন্তু ইয়াৰ ন্যায় বিচাৰিম আমি। ইয়াৰ উত্তৰ তেওঁলোকে নিৰ্বাচনৰ সময়ত পাবই। এতিয়া যিগৰাকী এজনী ছোৱালী ৰেণু কুমাৰ চৌহান, তাই বিয়া হোৱা নাই, তাক দেখুওৱা হৈছে যে দুটা সন্তানৰ মাতৃ। গতিকে তেনেদৰে এফিডেভিট ছাবমিট কৰা হোৱাই নাই। এইটো এফিডেভিট অবিবাহিত, তাত আনমেৰিড লিখা হৈছে। গতিকে তেনেধৰণৰ তেওঁলোকে অন্যায় কৰিছে, এইটো প্ৰমাণ। চাওঁ, এই হৈছে ৰেণু কুমাৰ চৌহান গাভৰুপতি পঞ্চায়তৰ। তেওঁ হ'ল এগৰাকী 10 নগৰ প্ৰাৰ্থী। গতিকে
আমি ভাবোঁ ইয়াত নিৰপেক্ষভাৱে কোনো ধৰণৰ কাম হোৱা নাই। এতিয়ালৈকে আমাৰ কাকপথাৰৰ এইখন ব্লকৰ পৰা কমিশ্যনৰ প্ৰায় 5 গৰাকী আৰু গাভৰুগুটি এগৰাকী, বান্দৰঘাটীৰ প্ৰায় 5 গৰাকী। গতিকে আমি জিলা আয়ুক্তক আমি জনাইছিলোঁ, তেওঁ কোনো নিৰপেক্ষ বিচাৰ নকৰিলে। এই পক্ষপাতিত্বমূলক কৰিছে, পক্ষপাতিত্বমূলক আমি নিন্দা কৰিছোঁ। গতিকে নিৰ্বাচন মই কৈছিলোঁ যে তেওঁলোকৰ পাৱাৰ আছে, তেওঁলোকৰ চৰকাৰ আছে, যিবিলাক কংগ্ৰেছৰ প্ৰাৰ্থী দিছে সেই প্ৰাৰ্থীসকলক চবকে কৰ্তন কৰি দিয়ক, আপুনি জিকাই দিয়ক। এইটো কোৱাৰ পিছত তেওঁলোকে অলপমান কিবা সালনি কৰাৰ পিছত দেখিলোঁ যে তেওঁলোকে অলপমান সালনি হৈছে। কিন্তু এতিয়া দেখিলোঁ চাৰ্কল অফিচাৰ যিজন দুৰ্নীতিগ্ৰস্ত বিষয়া, দুমৰা চাৰ্কল অফিচাৰ, এইজনে এতিয়া কি হৈছে, অকল সেইটোৱে নহয়, তেওঁ এতিয়া যিটো এই তাৰ যিবিলাক হেৰি আছে, ভূমি যিবিলাক মাটি পট্টা কৰিব লাগে তাক ঠিকা দিছেহি। যোনে 10,000 টকা আনিব, যোনে 5,000 টকা আনিব, 1 বিঘা মাটিত তেওঁ নামজাৰি কৰিব বা তেওঁৰ নামত উঠাব, এই তাৰ বদনাম আছে। গতিকে দেখিবলৈ চৰিত্ৰ বৰ ধুনীয়া সুন্দৰ আছে, কিন্তু তাৰ ভিতৰটো একদম কলা। যিজন মানুহ এতিয়া কৰিলে, যিজন মানুহৰ দুমৰা চাৰ্কল অফিচাৰ, এই চাৰ্কল অফিচাৰক আমি ইয়াত জবাবদিহি দিম। য'ত নেকি কংগ্ৰেছৰ ভেটি আছিল, সেই ভেটি উচ্ছেদ কৰিবৰ কাৰণে এনেকুৱা বস্তু নাকচ। এইটো সম্পূৰ্ণৰূপে কংগ্ৰেছৰ বিজেপিৰ যিটো ষড়যন্ত্ৰ, এই মানুহজন কৰিছে, চাৰ্কল অফিচাৰজন কৰিছে। গতিকে এওঁকো উত্তৰ দিয়া হ'ব, তেওঁ কিমান ভাল মানুহ। মই কৈ দিছোঁ নহয়, ইয়াত আপোনাৰ বসুন্ধৰা 1 to 3 তেওঁ লাখ লাখ পইচা লৈছে। আমি ফাদিল কৰিম, নাম দিম, কোনে পইচা দিছে, কোনে পইচা আনিছে, তেওঁ কেনেকৈ লৈছে, এই কথা আমি জনাম। গতিকে বসুন্ধৰা 1 to 3 তেওঁ পইচা, তেওঁ ফিল্ড ভিজিট যায়, ফিল্ড ভিজিট একো কথা নাই, মণ্ডল ফিল্ড ভিজিট যায়, কোনো কথা নাই। ইয়াত অকল পইচা কালেকশ্যন। তেওঁ অবাধ দুৰ্নীতিগ্ৰস্ত মানুহ হয়, সেইকাৰণে এই ঘটনাবিলাক ঘটালে। ক'ৰ পৰা সি শকত পৰিমাণৰ ধন লৈছে, যাৰ কাৰণে য'ত শক্তিশালী কংগ্ৰেছ থকা ভেটি তেওঁলোকে যাতে ডাইৰেক্ট কৰিব পৰা নাই, সেইকাৰণে এই অফিচাৰ যোগেদি কামটো কৰিছে। গতিকে আমি প্ৰতিবাদ জনাইছোঁ। এই হৈছে আচলতে বিজেপিৰ 2 নম্বৰী কাম।